দেৱী মূৰ্তিৰ ঋতুস্ৰাৱ হোৱা বুলি কেতিয়াবা শুনিছেনে? শুনিছেনে কেতিয়াবা মাতৃৰ বীৰ্যৰ বাবে তেজৰ দৰে ৰঙা হৈ পৰা কাপোৰক অনন্য আৰু অলৌকিক প্ৰসাদ বুলি গণ্য কৰা? ইয়াৰ আঁৰত কি কাহিনী আছে? যদি জানিবলৈ বিচাৰিছে তেন্তে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। আজিও ভাৰতৰ মাটিত এনে হাজাৰ হাজাৰ মন্দিৰ আছে য'ত অলৌকিক কাৰ্য সংঘটিত হয়, যিয়ে ভক্তসকলৰ বিশ্বাসক বেছি শক্তিশালী কৰাত সহায় কৰে। আপুনি নিশ্চয় বহুতো অলৌকিকতাৰ কথা পঢ়িছে বা শুনিছে, কিন্তু মন্দিৰত থকা দেৱী মূৰ্তিৰ ঋতুস্ৰাৱ হোৱা বুলি কেতিয়াবা শুনিছেনে? যদি নাই, তেনেহ'লে আজি এনে এটা মন্দিৰৰ কথা ক'বলৈ গৈ আছো য'ত দেৱী মূৰ্তিৰ ঋতুস্ৰাৱ হোৱাৰ প্ৰমাণ পোৱা গৈছে। এই ঠাইখন হৈছে কামাখ্যা দেৱী মন্দিৰ, গুৱাহাটী। অসমৰ নীলাচল পৰ্বতত অৱস্থিত কামাখ্যা দেৱী মন্দিৰ দেৱীৰ 52খন শক্তিপীঠৰ ভিতৰত অন্যতম, আৰু এই শক্তিপীঠক তান্ত্ৰিক সাধনাৰ বাবে উত্তম বুলি বিবেচিত কৰা হৈছে। পণ্ডিত ৰামচন্দ্ৰ যোশীৰ পৰা পোৱা তথ্য অনুসৰি এই মন্দিৰৰ কাহিনী জানো আহক। মন্দিৰ স্থাপন কৰা পৌৰাণিক কাহিনী অনুসৰি যেতিয়া দেৱী সতীয়ে যজ্ঞত পাণ আহুতি দিছিল, তেতিয়া ভগৱান শিৱই মাতৃ সতীৰ জ্বলি যোৱা শৰীৰটো লৈ সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল, যাৰ বাবে তেওঁ ক্ৰোধ বাঢ়িছিল। তাৰ পিছত পৰিস্থিতি চম্ভালিবলৈ শ্ৰী হৰিয়ে নিজৰ সুদৰ্শন চক্ৰৰে মাতৃৰ শৰীৰৰ অংগ কাটিবলৈ আৰম্ভ কৰিলে, আৰু পৃথিৱীৰ 52টা স্থানত য'ত দেৱী সতীৰ শৰীৰৰ অংগ পৰিল, তাত 52টা শক্তিপীঠ স্থাপন কৰা হ'ল। মাতৃৰ যোনি তললৈ পৰি মূৰ্তিলৈ পৰিণত হৈছিল বুলি বিশ্বাস কৰা হয়, যিখন আজিও মন্দিৰত উপস্থিত আছে, আৰু যাৰ বাবে আজিও মাতৃৰ মূৰ্তিটোৱে ঋতুস্ৰাৱ কৰি আছে। প্ৰতি বছৰে যেতিয়া মাতৃৰ ঋতুস্ৰাৱ হয়, তেতিয়া ইয়াত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। সেই দিনবোৰত মাতা ভাগৱতীৰ মন্দিৰৰ দুৱাৰবোৰ স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ থাকে 3 দিন ধৰি। সেই 3 দিনত সমগ্ৰ গুৱাহাটীতে কোনো শুভ অনুষ্ঠান বা কোনো মন্দিৰ খোলা নহয়। ইয়াৰ পিছত 4ৰ্থ দিনা কামাখ্যা দেৱীৰ প্ৰতিমা স্নান কৰি বৈদিক ৰীতি নীতি আদি কৰি পুনৰ ৰাজহুৱা দৰ্শনৰ বাবে মন্দিৰ মুকলি কৰা হয়। এই মন্দিৰটো নিজৰ মাজতে অনন্য। এনে অলৌকিকতা আৰু এনে পূজাৰ পদ্ধতি সমগ্ৰ বিশ্বৰ আন ক'তো দেখা নাযায়। অম্বুবাচী মেলাৰ সময়ত ভক্তসকলে অতি অনন্য আৰু অলৌকিক প্ৰসাদ লাভ কৰে, যিটো হৈছে ৰঙা ৰঙৰ তিতা কাপোৰ। কোৱা হয় যে দেৱীৰ ঋতুস্ৰাৱৰ আগতে মাতা কামাখ্যা মূৰ্তিৰ চাৰিওফালে শুকান বগা কাপোৰ মেলি দিয়া হয়, কিন্তু 3 দিনৰ পিছত দুৱাৰ খুলিলে মাতৃৰ বীৰ্যৰ বাবে এই কাপোৰবোৰ তেজৰ দৰে ৰঙা হৈ পৰে, আৰু এই কাপোৰক অম্বুবাচী কাপোৰ বোলা হয়, আৰু ইয়াক দ্য ডিভাইন প্ৰসাদ বুলি কোৱা হয়। এই কাপোৰ পিন্ধি শক্তি পূজা কৰিলে সহজেই সিদ্ধি লাভ কৰিব পৰা যায় বুলি বিশ্বাস আছে।